নমস্কাৰ, গুড মৰ্ণিং। মই অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ চাহটো দেখি গম পাইছে ৰ'দ আমাৰ এইফালে কিমান জোৰছে মানে কিমান ফাটাফাটি দিছে গম পাইছে। আজি ৰ'দ দিয়াৰ কাৰণে গোটেই মানে পানী চানীটো শুকালে বাৰু। খেলি ভাল লাগিব আজি। প্ৰথম কথা খেলি ভাল লাগিব। এই বছৰ পখিলা কেপচাৰ হৈছে এইটো এইফালে গ'লগৈ। আৰু এইখন আমাৰ বাঁহৰ চাংখন এখন অলপ ভাল মডিফাই কৰিব লাগিব, এখন ভাল বনাব লাগিব। এইবোৰ একদম মানে বহিলে সোমাই যায় হৈ যায় তো এইবোৰ ভালকৈ ইয়ালৈকে আচলতে ইয়াৰ পৰা নাইকিয়া হৈ গ'ল আৰু ক'ত গ'ল ভগৱানে জানে। এইডোখৰলৈকে আছে, এইফালে নাই। এইডোখৰ বনাম, কালি মানে বনাবলৈ ষ্টাৰ্ট কৰিম। সেইখিনি লেতেৰাই হৈ আছে, কিন্তু মই ঝাৰু নাই মৰা, কাৰণ মানে বতাহটো মাৰি দিয়ে আকৌ ঝাৰু মাৰিবলগীয়া হৈ যায় তো মই একেবাৰে যেতিয়া ব্ৰইলাৰটো উলিয়াম বা কাটিম তেতিয়া মই আপোনাৰ হেৰি কৰিম বুলি মানে জেগাডোখৰ ঝাৰু মাৰিম। আৰু এইডালটো চিনি পাইছে, আমি যে হকী খেলোঁ, এইডাল শকত লাগিলে চব কিমান শকত, মূৰত লাগিলে ফালি যাব, কিন্তু সেইকাৰণে আমি এটা ডিষ্টেঞ্চত মানে 10 মিটাৰ দূৰত থাকোঁ। খেলি এনজয় ভাল লাগে, খেলি বহুত ভাল লাগে। এতিয়া ৰাস্তাতে খেলা হৈছে, ৰাস্তাত খেলিলে অলপ প্ৰব্লেম হয়, গাড়ী বাইকবোৰ আহি থাকে যে। তো এতিয়া ৰ'দ দিয়াৰ কাৰণে চাওক একদম সেউজীয়াটো সেউজীয়া, ছাঁহো বহুত পৰিছে। ছাঁ মানে এতিয়া ক'ব গ'লে 10টামান বাজিছে বুলি ইমান ছাঁ নাই পৰা। তো এইফালে হ'লে আমাৰ পথাৰবোৰত এতিয়া হাঁহ এজন দুজন দেখিছোঁ চৰা। এতিয়া হাল নাবায়, এতিয়া ৰ'দটো যেতিয়া ওলাই যায় ন, হাল বোৱাটো বন্ধ হৈ যায়। মানে আপোনাৰ চাৰে 4টা মানৰ পৰা হাল বায়, আৰু এই আপোনাৰ 8টা বজালৈকে, লাষ্ট 8টা 7টালৈকে হাল বায়। কাৰণ ইমান ৰ'দখনত হাল বোৱাটো ধেমালি কথা নহয়। ইমান ৰ'দখনত যদি হাল বাব পাৰিলে একদম মাথা ঘূৰাই পৰি যাব। তো এইটো হ'ল আমাৰ এতিয়াৰ দৃশ্য। আমাৰ ইয়াত এতিয়া ৰ'দ দি আছে। আপোনালোকৰ ফালে বতৰ কেনেকুৱা? কালিৰ পৰা কালি অলপ ওলালে ৰ'দ, আজিতো একদম ফাটাফাটি লাগিছে, টিকা ফটা ৰ'দ দিব। আৰু সেই ফুলটো আজি বহুত ধুনীয়াকৈ দেখাইছে, আপোনালোকে চাব ৰ'বক দেই। বাঁহখিনি আছে তো দেখা নাপাব, সেইখিনি বহুত ধুনীয়াকৈ ওলাই গৈছে। আৰু সূৰ্যৰ পোহৰত আৰু ধুনীয়া লাগে, কাৰণ ডাৱৰীয়া হৈ থাকিলে ন, ফুল চুলবোৰ মানে আপুনি ৰংটো যিমান ধুনীয়া হ'লেও ইমান ভাল নালাগিব আপোনালোকক, সেনেকৈ ভাল লাগিব। আৰু এতিয়া এইখিনি ৰংটো এনেকুৱা পৰিৱৰ্তন হৈছে। ইয়াত সেইদিনাখন হাল বাইছিল আৰু নাই বোৱা। এতিয়া হাঁহ চাহ সোমালে এনেকুৱা হৈ যায়, বোকা হৈ যায়, লেতেৰা হৈ যায় পানীটো। এইটো পৰাটো নাই বোৱা মানে, এইটো পিছত বাম বুলি কৈছে। আৰু এতিয়া মই এতিয়া অৱশ্যে আমাৰ ফালে আপোনাৰ টাইম হৈছে 9টা। মই গা চা ধুই পূজা চূজা কৰি একদম মানে ফ্ৰেছ হৈ গ'লোঁ। আজিতো মই ক'তো নাযাওঁ, মাক দেউতাই নিব, কাৰণ আজি মাহঁতৰ মিটিং আছে, মানে সিহঁতৰ মাহেকীয়া মিটিং আছে টিংৰাই বজাৰত। তো তালৈ সিহঁতি যাব দুটাই, আৰু মইতো নাযাওঁ বাৰু, মই ঘৰ চকীদাৰ। এইটো টিংখন চব কিমান জিলিকিছে, মানে কিমান গৰম হ'ব ভাবক আজি। আৰু এতিয়াতো পথাৰত কোনো নাই, পথাৰত মই কাকো দেখাবও নোৱাৰোঁ, অকল হাঁহ দেখি পাব আপোনালোকে চবফালে। হাঁহ যদি লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব, কমেণ্টত জনাব হাঁহ কিমান লাগে। ইয়াত খালি 500 টকা দেই, তাতকৈ যদি বেছিকৈ নিয়ে 450-ত পাই যাব। 400 আমাৰ ঘৰত ইমান নাই আৰু, 4জনীমানেই আছে। ডেকুৰা হাঁহ 3জনীমান আছে। তো কথাটো এনেকুৱা, আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় সকলোৱে জনাব। কেতিয়াবা মই 2টাও ভিডিঅ' এৰি দিওঁ, কেতিয়াবা এটা এৰো। কেনেকুৱা পায় সকলোৱে জনাব, আৰু লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। কাৰণ আপোনালোকৰ যোনটো ছাবস্ক্ৰাইব কৰে ন, সেইটো মোৰ কাৰণে এটা আশীৰ্বাদ। আৰু যিমান সকলোৱে মোক ছাবস্ক্ৰাইব কৰিছে সকলোকে ধন্যবাদ।